খালী বাকচৰ বেছি শব্দ হয় যে, কেতিয়াবা ফটা ঢোল বেছিকে বাজে যে, এতিয়া গম পালে ৰাইজে এইটো ফটা ঢোল আছিলে, একো নহয়। যে মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টোত তেওঁ যেনেধৰণে কৈছিলে যে বহুত তথ্য প্ৰমাণ দিব আৰু সাংঘাতিক এটা তেওঁ বিষয় ৰাইজৰ আগত উত্থাপন কৰিব, কিন্তু দেখিলো যে মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টো এতিয়া কেন্দ্ৰীয় চৰকাৰলৈ ঠেলিব লগা এটা পৰিৱেশ এটা সৃষ্টি হৈছে। আৰু আগৰ পৰাই কৈছিলো যে এইটো বিষয় তেওঁ ইচ্ছাকৃতভাৱে এই বিষয়ত তেওঁ মানুহৰ মাজত এটা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে বহু দিনৰ পৰা তেওঁ চেষ্টা অব্যাহত ৰাখিছে। আৰু এই গোটেই বিষয়টোত আচলতে একো যে নাছিলে, তেওঁৰ অতি ঘনিষ্ঠ মন্ত্ৰীগৰাকীৰ মিছা এটা বাৰ্তাৰ পাছতেই এই গোটেই বিষয়টোৰ যোগেদি মানুহৰ মাজত এটা পৰিৱেশ সৃষ্টি কৰিবলৈ তেওঁ প্ৰথমৰ পৰা চেষ্টা কৰি আহিছিল। তেওঁৰ সেইগৰাকী কেন্দ্ৰীয় যিগৰাকী মন্ত্ৰী, তেওঁ দিয়া মিছা তথ্য যোগান ধৰাৰ পিছত দেখা পালে যে গোটেই বিষয়টোত একো নাই। কাৰণ এনেকুৱা ধৰণৰ বিষয় থাকিলে কেন্দ্ৰীয় চৰকাৰ সকলো ধৰণৰ তেওঁলোকৰ ইণ্টেলিজেঞ্চ, কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী য'ত সংসদৰ মজিয়াত বহি থাকে, য'ত এগৰাকী যাৰ বিষয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে যিবোৰ কথা কৈ আছে, তেওঁ সংসদৰ উপদলপতি ডেপুটি লিডাৰ, তেওঁ সংসদত বহি থকাৰ পাছত তেওঁৰ কাষত গৃহমন্ত্ৰী, দেশৰ বহি পৰিক্ৰমা মন্ত্ৰণালয়ৰ লগত জড়িত থকা মন্ত্ৰী বা সকলো ধৰণৰ ইণ্টেলিজেঞ্চ ইয়াৰ লগত জড়িত হৈ থকাৰ পাছতো কোনো ধৰণৰ বিষয়ে তেওঁলোকে কেতিয়াও প্ৰশ্ন উত্থাপন কৰা নাই। এগৰাকী মুখ্যমন্ত্ৰী, ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী, তেওঁ ইমান এটা চিৰিয়াছ এলিগেশ্যন আনিছে, ইমান এটা গুৰুত্বপূৰ্ণ, য'ত ৰাষ্ট্ৰৰ নিৰাপত্তা, ৰাষ্ট্ৰৰ ভৱিষ্যত, ৰাষ্ট্ৰৰ গোটেই আভ্যন্তৰীণ যিটো নিৰাপত্তাজনিত যিটো বিষয়, তাত সংকটত থকা এটা বিষয় দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী কাৰো কোনো কাণ হাৰ নাই, অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা কৈ আছে, ৰাইজে ভাবিছে আজিৰ দিনটোত এইটো কথাটো প্ৰমাণ হৈ গ'ল যে এইটো আচলতে মুখ্যমন্ত্ৰী অতদিনে প্ৰলাপ বকি আছে। মানে এই বিষয়টো মইতো ভাবো আগৰ পৰাই মই কৈ আহিছিলোঁ, এইটো কোনো প্ৰভাৱ পৰিব লগা বিষয়ে নহয়। কিছুমান গিমিক সৃষ্টি কৰা, কিছুমান মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা বিষয় মুখ্যমন্ত্ৰীয়ে এনেকে এৰি দিয়ে, এৰি চাই যে জনতাৰ মানে ক্ৰিয়া প্ৰতিক্ৰিয়া কি আছে। তাৰ পাছত তেওঁ সেইটো যেতিয়া দেখে যে এইটো কাম দিয়া নাই, নতুন এটা নেৰেটিভ, মানে এতিয়া তাৰিখ দিওঁতে আজি ওলাই পৰিলে, জুলুঙাৰ মেকুৰীটো ওলাই পৰিলে যে ইয়াত একোৱে নাই। কেতিয়াবা খালী বাকচৰ বেছি শব্দ হয় যে, সেইটোৱে হৈছে আজি মুখ্যমন্ত্ৰী। কেতিয়াবা ফটা ঢোল বেছিকে বাজে যে, এতিয়া গম পালে ৰাইজে এইটো ফটা ঢোল আছিলে, একো নহয়। আৰু মইতো আগতে কৈছিলো, মোৰ একেবাৰে আত্মবিশ্বাসেৰে কৈছিলো, এইটো সৰ্বসাধাৰণ ৰাইজক মিছাকে এটা টুপি পিন্ধাব খুজিছে, বিভ্ৰান্তি কৰিব খুজিছে। মানুহৰ মানে দেখিছে যে অসমত বিৰোধী ঐক্যবদ্ধ শক্তিৰ এটা শক্তিশালী এটা যাত্ৰা আৰম্ভ হৈছে। গতিকে ইয়াৰ লগত জড়িত হৈ থকা যিসকল নেতা, যিসকল ব্যক্তি আছে, তেওঁলোকৰ যিমান পাৰি এছাচিনেশ্যন, মানে চৰিত্ৰ হনন কৰা, বা তেওঁলোকক বিভিন্ন ধৰণৰ এনেকুৱা ফলছ এলিগেশ্যন, মিছা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অভিযোগ আনি তেওঁলোকক মেলাইন কৰিবৰ কাৰণে, তেওঁলোকৰ ব্যক্তিত্বটো, তেওঁলোকৰ গোটেই কথা বতৰাবোৰ নাইকিয়া কৰিবৰ কাৰণে উঠি পৰি লাগিছে। কিন্তু এইবোৰ এনেকুৱা ধৰণৰ যিবোৰ তেওঁক মানে কূটকৌশলৰ আশ্ৰয় লৈছে, এইবোৰে কোনো কাৰণতে এইবাৰ বিজেপিক উৎখাত কৰাৰ যিটো আমাৰ সকলোৰে যাত্ৰা, এইটোক বাধা দিব নোৱাৰে।